বানৰ কবলত নিমাইজানৰ জোনবাই 2004-05 বৰ্ষত মানস ৰবিনৰ জোনবাই নামৰ ভিচিডিখনৰ জৰিয়তে অসমবাসীৰ অতিকৈ আপোন হৈ পৰিছিল নিমাইজানৰ এই ঘৰখন চিনাকি হৈ পৰিছিল নেত্ৰকাইৰ বিশেষ দোকানখন কিন্তু এই সকলো আজি পানীৰ তলত প্ৰলয়ংকৰী বানে সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গল অসমীয়াৰ এই চিনাকি ঘৰখন মাজে সময়ে এই ঘৰখনলৈ মানস ৰবিন আহে যদিও আন কোনো নাহে বুলি দুখ প্ৰকাশ কৰিলে স্থানীয় লোকসকলে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মুজাকিৰ আহমেদৰ এই মুহূৰ্তত উপস্থিত আছো দৰিকাপাৰ হাতীমৰীয়া গাঁও এই যেটো বৃহত্তৰ নিমাইজান অঞ্চল সকলোৱে জানে এই যেটো অঞ্চল আছে এই অঞ্চলটোতে 2004-05 চনত যিখন জোনবাই অসমীয়া চলচ্চিত্ৰ হে চলচ্চিত্ৰৰ শুটিং হৈছিল আৰু এই মুহূৰ্তত এটা বাসগৃহৰ মই পৰিবেশ দেখাইছো এই যেটো বাসগৃহটো এই মুহূৰ্তত মই সতীৰ্থ মুস্তাকৰ লেন্সত আপোনালোকে দেখা পাইছে এই বাসগৃহটোৱে হৈছে যেটো জোনবাই যেটো শুটিং হৈছিল সেই শুটিং হোৱা যেটো বিশেষ বাসগৃহটো এই মুহূৰ্তত মই পৰিবেশটো দেখাইছো আৰু এই যেটো স্থান সেই স্থানটোত বানে কিটো পৰ্যায়ত আসলতে বিধ্বস্ত কৰি গল এই যিসমূহ পুৰণি যিসমূহ ঘৰ আছে সেই ঘৰসমূহ এই মুহূৰ্তত যিবোৰ ঘৰৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে অসমীয়াৰ ৰাইজৰ বহুত স্মৃতি জড়িত হৈছে স্মৃতি জড়িত হোৱা এই যিখন জোনবাই বাসগৃহ জোনবাই শুটিং হোৱা যেটো বাসগৃহ এই বাসগৃহটোৰ বৰ্তমানৰ যেটো পৰিবেশ সেই পৰিবেশটোৱে বাসগৃহখনৰ গৰাকী মুহূৰ্তত মোৰ লগত উপস্থিত আছে মই তেওঁৰ লগত আসলতে কিছু কথা বতৰা পাতিম তাহানি সময় 2004-05 চন জোনবাই সিনেমাখন শুটিং হৈছিল আপোনালোকৰ ইয়াৰে যুৱক তেতিয়া মানস ৰবিন্দাৰ এখন সিনেমা আছিল মানস ৰবিন্দাৰ ঘৰো ইয়াতে যেহেতু এই বানে সম্পূৰ্ণৰূপে ঘৰখন বিধ্বস্ত কৰিলে কিমান টকা লোকচান হৈছে বহুত টকাটো ক'ব নোৱাৰিম কিমান টকা লোকচান হৈছে মানুহ মানে যেনে তেনে জীয়াই আছো টকা কথা পাতি দিয়ক ইয়াত মানে ভিতৰতো একো বস্তুৱে নাই সব বস্তু উঠি গৈছে মানে আপোনাৰ সোফাৰ থোপা সব গেলি পচি শেষ হেনেকুৱা এতিয়া মানে আপোনাৰ যদি মই দেখাইছো আপোনালোকক দেখাইছো এতিয়া ঘৰখন বহুতে চিনি পায় ন এতিয়া চিনাকি ঘৰখন এতিয়া মানে ৰাইজৰ মাজত অচিনাকি হৈ পৰিছে ঘৰখন মানে আজি বহুত দিন হৈ গ'ল কোনো অহা নাই মানে খবৰ খাতিও নাই মানে আহিছে যদিও মানে আপোনাৰ অসমৰ পৰা বহুত ডিষ্ট্ৰিক্টে আমাক সহায়ো কৰিছে দেই চাউল দাইল নিমখ পিঁয়াজ এনেকুৱাবিলাক পাইছোঁ কিন্তু সেইবিলাক পালে জানো হ'ব আমাৰ ঘৰখন মানে ধৰি লওক আমাক লাগে কি আমি বহুত দিনত এতিয়া আমি য'ত ত'ত আছোগৈ বাঁহৰ পাতি আছোগৈ ধৰি লওক এতিয়া আহোঁ 3-4 নম্বৰত ঘৰখন চাবলৈ আহোঁ পানী দেখিলে হৃদয়ে ভাগি পৰে ক'বলগীয়া ভাষা নাই আমাৰ এতিয়া আছোঁ তেতিয়া মই 2005 মানে মই মেট্ৰিক দিছোঁ ঠিক সিমানটোতে মানে বনাইছে এখন মনত আছে পূৰা আমাৰ ইয়ালৈ তেতিয়া আপোনাৰ তেতিয়া শ্ৰীমান্ত শেখৰ প্ৰথম গান গাবলৈ শিকিছে আৰু দেই ইয়াতে বহি থাকে শ্ৰীমান্ত শেখৰ আহে মানস ৰবিনটো আমাৰ গাঁৱে হয় তেওঁ ককাইদেউ নেত্ৰকাই আহিছিলে মানে অৰুণ হাজৰিকা ডেম ফুল যেনেকৈ মানে ইন্দ্ৰ মানে আপোনাৰ আমাৰ নয়নিলিম তাৰপৰা বৰাষা ৰাণী বিষয়া গায়ত্ৰী মহন্ত পবিত্ৰ মাৰ্ঘেৰিটা এইসকল দেৱজিৎ বৰা এইবোৰ গোটেইবিলাক আহিছিলে ইয়াত পানী হোৱাৰ পিছত পবিত্ৰ মাৰ্ঘেৰিটা আহিছে নাহা আজিলৈকে দেখা নাই কোনোৱে অহা নাই অকল মানস দা আহে মাজে মাজে খবৰ লৈ থাকে ঘৰখন চাই যায় আৰু এবাৰ আহিছিলে ডিম্পু বৰুৱা আৰু মানে নয়নিলিম আহিছিলে তেতিয়া মানে বাৰিষা দিন তেখেতলোকে এনেই ঘৰখন চাবলৈ আহিছিলে তাৰ পিছৰ পৰা অহা নাই কোনো হয় নিশ্চয়কৈ মই আৰু এটা পৰিৱেশ মুহূৰ্তত দেখাম এই যিখন জোনবাই চিনেমাখনৰ যিটো নেত্ৰকাই চৰিত্ৰ যিখন দোকান আমি দেখা পাইছিলোঁ সেইখনেই হৈছে এই যিখন দোকান সেই দোকানখনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এইটো বাসগৃহ আৰু তাৰ কিনাৰত এই যিটো দোকানখন যিটো নেত্ৰকাই চৰিত্ৰ 2004-05 চনত যিখন জোনবাই চিনেমা অসমৰ ৰাইজৰ হৃদয়ে আচলতে সোমাই আছে সেই চিনেমাখনৰ যিসমূহ চৰিত্ৰৰ যিসমূহ বস্তু ইয়াত আছে যিসমূহ স্মৃতি ইয়াত আছে আমি তাৰ পৰিৱেশসমূহ দেখাইছোঁ আৰু যিটো বলীয়া বান আছিলে দৰিকাৰ যিটো বলীয়া বান এই যিখন দৰিকাৰ কাষতে থকা যিখন দৰিকা আছে সেই দৰিকাৰ যিটো বলীয়া বান সেই বলীয়া বানে সম্পূৰ্ণৰূপে এই যিখন ঘৰো আছে এই ঘৰখন যিখন ঘৰৰ লগত আচলতে অসমৰ ৰাইজৰ স্মৃতি জড়িত হৈ আছে ইয়াৰে যুৱক আচলতে অসমৰ এজন প্ৰখ্যাত গায়ক মানস ৰবিনৰ যেহেতু বাসগৃহ এই যিটো স্থান সেই স্থানতে আছে আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে বহুবাৰ তেওঁ আহে এই ঘৰখন চাই যায় কাৰণ তেওঁ আচলতে বহু স্মৃতি এই যিখন ঘৰ সেই ঘৰখনত জড়িত হৈ আছে এই জোনবাই চিনেমাখনৰ যিটো প্ৰখ্যাত চৰিত্ৰ সেই চৰিত্ৰটো ইয়াতে ৰূপায়ণ কৰা হৈছিল প্ৰতিটো শ্বুটিং আচলতে এই যিখন ঘৰ সেই ঘৰখনতে হৈছে আৰু যিখন দোকান আমি দেখা পালোঁ সেই দোকানখনতো আচলতে যিটো নেত্ৰকাই চৰিত্ৰ যিখন দোকান আছে হয় মুজাকিৰ আহমেদ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ